Hyundai Accent আছে চ্যালেঞ্জিং প্ৰাইচত দিছো মাত্ৰ 4,10,000 টকা 4,10,000 টাকা 18 গাড়ী দিছো চ্যালেঞ্জিং প্ৰাইচত দিছো Tata Nexon চ্যালেঞ্জিং প্রাইস হয় only 5 lakhs 5 লাখ 5 lakhs XZ Plus Tata Nexon গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক আমাৰ JS মোটৰছত এবাৰ আহক অফাৰ প্ৰাইচ দিছো 3,90,000 Hyundai Accent JS জনৰ সমূহ দৰ্শকসকলে আৰু এবাৰ স্বাগতম জনাইছো JS মোটৰছত আজি কিছু নতুন নতুন গাড়ী ষ্টক আহিছে এখিনি আজি আমি দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ ভিডিঅ'ৰ থ্ৰুৰে হয় আৰু দাদা সবৰ কম দামত গাড়ী লাগে জেনুইন গাড়ী কম দাম বুলি নকওঁ ৰিজনেবল প্ৰাইচ কম ৰিজনেবল প্ৰাইচত জেনুইন গাড়ী পাব ওকে স্টার্টিং কোৰ পৰা কৰিব আজি স্টার্টিং আপনি প্ৰথম গ্ৰেণ্ড আইটেনৰ পৰা কম হয় গ্ৰেণ্ড আইটেন 2017 ৰ মডেল এখন স্পৰ্টছ মডেল খুব ধুনীয়া কন্ডিশনত আছে এখনৰ প্ৰাইস আহিব আপোনাৰ 3,70,000 অনলি 3,70,000 আহিব টায়াৰ কন্ডিশন 2017 গাড়ী হয় গাড়ী একদম স্ক্র্যাচলেস কন্ডিশন হয় হয় গাড়ী আপনি ইন্টেৰিয়ৰ দেখাই দিও গাড়ী খুব চাই লওক গাড়ী ইন্টেৰিয়ৰ সব ৰে একদম ওয়েল মেইনটেইন গাড়ী আপোনালোকে পাই যাব পাৰ্সোনাল গাড়ী একদম ধুনীয়া হৈছে গাড়ীখন হয় দাদা ৰানিং এটো কিমান হল ৰানিং আপোনাৰ 40,000 সামথিং আছে ওকে ফাইনান্স মিনিমাম কিমান ফাইনান্স হৈ যাব মোটামুটি আপোনাৰ 1 লাখ মান টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ডিজায়াৰ আছে অটোমেটিক ভেৰিয়েন্টত 2018 ৰ হয় আৰু এখন হল ZXi টপ মডেল ZXi অপচনেল খন পুশ বাটন ষ্টাৰ্ট আছে ইয়াতে প্ৰজেক্টৰ হেডল্যাম্প পাব আপুনি গমে পাইছে ঠিক আছে আৰু আপোনাৰ গটিখিনি শোৰুম কন্ডিশন একো কাম নাই অৰিজিনাল পেইন্টৰ 4,80,000 আহিব 4,80,000 আহিব সন্মুখৰ পৰা দেখাই দিয়া একবাৰ দাদা এটা ডিজেলত হয় না পেট্ৰলত এটা পেট্ৰল ভেৰিয়েন্ট ওকে ফাইনান্স মিনিমাম আপোনাৰ 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে গাড়ী চাহ پر একদম স্ক্র্যাচলেস কন্ডিশন সবে কমেন্ট কৰি থাকে এটা ভাল গাড়ী লাগে জেনুইন গাড়ী লাগে আহক আপোনালোকে GS মোটৰছত টপ মডেল গাড়ী আহি গৈছে সুইফট ডিজায়াৰ ZXi হয় নেক্সট আছে i10 2000 এখন 16 ৰ গাড়ী হয় 2016 i10 হয় আফটাৰ মাৰ্কেট এলয় লাগি আছে বেক সাইডে গমে পাব এটো স্পেয়াৰ হয় হয় বেক সাইডে দেখাই দিয়া ওকে বেক সাইডে সব আফটাৰ মাৰ্কেট এলয় লাগি আছে পাহাৰীয়া সাইডত ইবিলাক গাড়ী মানে বহুত ধুনীয়া শিলং অৰুণাচল দাদা শিলং অৰুণাচলৰ পৰা আহিলে ফাইনান্স হ'ব ফাইনান্স নহব কেছ ল'ব লাগিব কেছত ল'ব লাগিব হয় দাদা এটা কিমান ৰাখিলে প্ৰাইস এখনৰ প্ৰাইস ৰাখিছো 2,40,000 অনলি 2,40,000 2,40,000 টকা 2,40,000 ফাইনান্স মিনিমাম এটো ফাইনান্স 1 লাখ টকা দিলে ওলাই যাব এখন 1 লাখ টকা দিলে ওলাই যাব গাড়ী একদম টিপ টপ কন্ডিশন আছে নেক্সট টিয়াগো আছে 2019 ৰ মডেল হয় গমে পাইছে 19 ৰ মডেল দি আছো মাত্ৰ 3,70,000 টকা 3,70,000 হয় দাদা প্ৰাইস জি আছে একদম নেগোশিয়েবল অলপ অন টেবল কিবা এটা চাই দিম হয় হয় আপোনালোকে আহি কিনে স্ক্ৰিনশ্বটটো দেখাই দিব নেক্সট আছে 2021 ৰ SX অপচনেল হয় SX অপচনেল হয় টাৰ্বো এখনত সানৰুফ পাই যাব গাড়ীখন ফাৰ্স্ট ওনাৰ হয় 64,000 ৰানিং আছে হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 7,80,000 হয় ডিজেলত হয় না পেট্ৰলত পেট্ৰল ভেৰিয়েন্ট হয় ওকে ইন্টেৰিয়ৰ কন্ডিশনটো অলপ আপোনালোকে দেখুৱাই দি আছো আপোনালোকে বাকি আহি কিনে সব চাই ল'ব একদম ধুনীয়া কন্ডিশনত হৈ আছে ইন্টেৰিয়ৰ কন্ডিশন সব সেকেন্ড হ্যান্ড গাড়ী একদম নেক্সট টু শোরুম কন্ডিশন জিএস মোটরছত আৰু দাদা ইঞ্জিন ওয়ারেন্টি আহি যাব ইঞ্জিন ওয়ারেন্টি পাই যাব এইবিলাক গাড়ী হয় আপনি নেক্সট আছে Hyundai Creta 2021 ৰ SX অপচনেল হয় ফুল পেনোরামিক সানরুফ পাবো এখন ওকে টপ মডেল খন পেনোরামিক সানরুফ পাই যাব হোয়াইট কালারত আছে কালারটা একদম বহুত ডিমান্ডিং মার্কেটত এখন আহিব 11.5 লাখ টকা আহিব 11.5 লাখ আহিব স্ক্র্যাচলেস কন্ডিশন ফাইনান্স যত মিনিমাম ফাইনান্স হৈ যাব 2.5 লাখ 3 লাখ টকা ডাউন পেমেন্ট কৰিলে ওলাই যাব নেক্সট Mahindra XUV 500 W8 মডেল হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 4 লাখ টকা আহিব 4 লাখ ওকে 7 সিটার গাড়ী যদি আপোনালোকে বিচাৰি আছে গুৱাহাটীৰ ভিতৰত কম দামত জেনুইন আৰু GS মোটৰছত ষ্টক আহি গৈছে হয় নেক্সট Mahindra Scorpio S10 আছে 2016 ৰ হয় সেকেন্ড ওনাৰ হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 7,90,000 অনলি 7,90,000 মডেল দি আছো 7,90,000 টকা 8 লাখৰ তলত আপনি পাই যাব ওকে আহিলে অলপ অন টেবল নেগোশিয়েবল Mahindra Bolero Neo N10 হয় ঠিক আছে একদম চ্যালেঞ্জিং প্ৰাইসত দি আছো অনলি 7,50,000 7,50,000 গাড়ী একদম ধুনীয়া কন্ডিশনে আছে হয় টায়ার কন্ডিশনে ভালে আছে চাব পাৰে আপোনালোকে ইয়াৰ পৰা লৈ কিনে গাড়ী আৰামছে চলাই থাকক 2021 ৰ গাড়ী হয় Bolero এখন ওকে দাদা ডিজেলত হয় না হয় ডিজেল ভেৰিয়েন্ট ওকে Mahindra TUV 300 এখন T8 মডেল হয় তো এখনৰ প্ৰাইস 2018 মডেল এখনৰ প্ৰাইস হৈছে 5.5 লাখ টকা মাত্ৰ 5.5 লাখ টকা এখনৰ 7 সিটাৰ গাড়ী হয় ইন্টেৰিয়ৰ দেখাই দিয়া 5.5 লাখ টকাত আপোনালোকে 7 সিটাৰ গাড়ী পাই আছে GS মোটৰছত চাব পাৰে আজিকালি নাহে ইমান কমত আজিকালি অল্টোই নাহে নেকি দাদা হয় অল্টো এখন ল'ব লাগিলে 6 লাখ 6.5 লাখ টকা আপোনালোকে ইমান ডাঙৰ গাড়ী পাই আছে হয় দাদা ফাইনান্স টু মিনিমাম এখনত আপোনাৰ 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেন্ট দিলে ওলাব টায়াৰ কন্ডিশন ভালোই আছে চাব পাৰে গাড়ী লৈ আৰামছে চলাই চ্যালেঞ্জিং প্ৰাইসত দি আছো Tata Nexon চ্যালেঞ্জিং প্ৰাইস হয় only 5 lakhs 5 লাখ XZ Plus Tata Nexon গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক আমাৰ JS মোটৰছত এবাৰ আহক লোৱা নলা পিছত এবাৰ টেষ্ট ড্ৰাইভ কৰা চলাই চাওক গাড়ী যদি ভাল পায় লৈ লওক
5 লাখ টকা দি আছো এখন গাড়ী চাব পাৰে 5 লাখ টকা টাটা নেক্সন পাই আছে দাদা এটো ডিজেল না পেট্ৰল এখন পেট্ৰল ভেৰিয়েন্ট হয় হয় Hyundai i20 আছে 2019 ৰ আস্তা অপচনেল হয় টপ মডেল হয় এখন গোটেই অৰিজিনাল পেইন্টত পাব গাড়ীখন সিল বডি পাব এইখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 5 লাখ টকা দি আছো 5 লাখ টকা 5 লাখ টকা ডায়মণ্ড কাট এলয় ডিসপ্লে পাই যাব পুশ বাটন স্টার্ট আৰু ফাৰ্স্ট ওনাৰ গাড়ী ওকে জিএস একদম জেনুইন আছে ফাৰ্স্ট ওনাৰ গাড়ী চাব পাৰে নেক্সট আইছো ব্ৰেজা লৈ পেলাই আমাৰ মাজত 2021 ৰ ব্ৰেজা এখন 2021 ৰ মডেল ব্ৰেজা পেট্ৰল ডিজেলত না পেট্ৰলত ডিজেলত হয় না এখন পেট্ৰল হয় হয় 2021 ৰ ফাৰ্স্ট ওনাৰ গাড়ী এবাৰ 7 লাখ টকা আহিব 7 লাখ টকা 7 লাখ আহিব ওকে 7 লাখ টকা ব্ৰেজা পাই আছে জিএস মোটৰছত পেট্ৰল ভেৰিয়েন্ট নেক্সট জৰা কিয়া সেলটস 2019 ৰ হয় এখন 8 লাখ টকা আহিব 8 লাখ টকা ফাৰ্স্ট ওনাৰ গাড়ী ওকে অনটেবল অলপ নেগোচিয়েবল হৈ যাব আপোনালোকে আহক ভিডিও চাই কিনে যিমান সোনকালে আহিব মানে অফাৰত পাই যাব বেলেনো আছে সবচে এটা ভাল কথা কি বেলেনো মাত্ৰ ৰানিং হৈছে 28000 কিলোমিটাৰ অনলি 28000 কিলোমিটাৰ ৰানিং হৈছে এখনৰ প্ৰাইস 17 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 4,70,000 টকা আছে 2018 ৰ ডিজায়াৰ VXI 2018 ৰ হয় লেটাৰ হৈছে গাড়ী ধুলি কৰি আছে গমে পাইছে তো এখনৰ প্ৰাইস ৰাখিছো 4,70,000 4,70,000 আৰু এখন ক্ৰেটা আছে 2019 ৰ এটা সানৰুফ পাই যাব SX অপচনেল মডেল হয় 8 লাখ টকা আহিব এখন ফাৰ্স্ট ওনাৰ গাড়ী হয় 70,000 প্লাস রানিং আছে এখন 70,000 জেনুইন আছে হয় হয় ওকে জিএস একদম জেনুইন আছে হয় আহক ৰিফাইনেন্স अवेलेबल Hyundai Accent আছে চ্যালেঞ্জিং প্রাইস দিছো মাত্ৰ 4,10,000 টকা 4,10,000 টাকা 18 গাড়ী দিছো 2018 গাড়ী Hyundai Accent পেট্ৰল ভেৰিয়েন্ট হয় আপোনালোকে গুৱাহাটী ট্ৰাই কৰি চাই লগ ইমান গুৱাহাটী ট্ৰাই কৰক যিমান ডিলাৰ আছে ট্ৰাই কৰক ইয়াতে ৰিফাইনেন্স ফেসিলিটিও পাব হয় গode অতি সহজত ৰিফাইনেন্স ফেসিলিটি अवेलेबल পাব ইয়াতে আৰু যি কাম আছে কৰাই দিব টেনচন নাই ইমান ভিডিও বনাইছে একদম জেনুইন দে এটা আজিলৈকে বেয়া কমেন্ট আহা নাই জিএস একদম ভাল কমেন্ট আহিছে 2018 ৰ আপোনাৰ গ্ৰেন্ড আইটেন হয় একদম ধুনিয়া প্ৰাইস দিছে অনলি 3,70,000 দি আছে এখন অনলি 3,70,000 হয় ওকে ডিজেল না পেট্ৰল হয় 3,70,000 গ্ৰেন্ড আইটেন হয় পাই আছে আপোনালোকে বেছি দেৰি নকৰিব বেছি টাইম নাথাকে ইয়াতে গাড়ী আৰু এখন Hyundai Accent দেখাইছো অনলি 4 লাখ নহয় 3,90,000 দি আছো অফাৰ প্ৰাইস আজি ডেটত অফাৰ প্ৰাইস দিছো 3,90,000 টকা Hyundai Accent 2017 মডেল ওকে আহক যদি কোনোবা সেডান গাড়ী ভাড়া মাৰাৰ কাৰণে বা যেনে কি কিনক লম বুলি ভাবিছে বা ফ্যামিলি ইউজৰ কাৰণে লম বুলি ভাবিছে 3,90,000 টকা দি আছো এখন গাড়ী মাত্ৰ 3,90,000 টকা প্ৰিমিয়াম গাড়ী আপোনালোকে পাই এখন অলপ মিনি এসইউভি গাড়ী দেখাই আছো তো এখন আছে XUV 300 W8 অপচনেল হয় এখন এখন সানৰুফ পাই যাব কমপ্লিট পুশ বাটন স্টার্ট এলয় হুইল এয়ারব্যাগ গোটেখিনি ফিচার্স পাস সেফটি দিও ভাল গ্রাউন্ড ক্লিয়ারেন্স ভাল আৰু ফার্স্ট ওনার গাড়ী 2020 ৰ হয় গাড়ী রানিং আছে 60,000 কিলোমিটার রানিং আছে হয় দাদা এখন XUV 300 এখনৰ প্ৰাইস ৰাখিছো আমি অনলি 7,80,000 7,80,000 কাৰ একদম যিকোনো ডিলাৰ ট্ৰাই কৰিব আপুনি মই গুৱাহাটী মই কৈছো আপোনাৰ যিমান কিটা ডিলাৰ আছে ট্ৰাই কৰক মাত্ৰ দাম এইবিলাকত 8.5 লাখ টকা তলত নকয় মই 7,80,000 টকা এখন গাড়ী দি 7,80,000 টকাত এখন আহিলে অলপ কমি যাব অন টেবল নেক্সট আৰু এখন দি আছো টাটা সৰি ৰিনল্ট ট্ৰাইবাৰ এখন ৰিনল্ট ট্ৰাইবাৰ 7 সিটাৰ হয় তো এখন দি আছো 5 লাখ টকাত ৰানিং কিমান হৈছে গম পাইছেনে কিমান দাদা রানিং only 24,000 কিলোমিটার 24,000 ভাল গাড়ী দি আছো কম বাজার 5 লাখ টাকা দি আছো অন টেবল বহিলে আৰু নেগোসিয়েশন কৰাম গাড়ী হয় সব পাৰে 5 লাখ টাকাত গাড়ী দি আছে 7 সিটাৰ গাড়ী আপোনালোকৰ ফ্যামিলি যদি ডাঙৰ আছে হাতত বাজেট নাই এটা নতুন গাড়ী ল'ব পৰা নাই ইয়াতে আহি কিনেও ল'ব পাৰিব একদম নতুনৰ দৰেই সেকেন্ড হ্যান্ড গাড়ী আধা দামত পাই যাব নেক্সট আছে K10 2013 ৰ মডেল হয় এটা ভাল প্ৰাইসত দি আছো অনলি 2,10,000 টকা 2,10,000 নেক্সট আৰু এখন এসপায়াৰ দেখাইছো কম বাজেটত এখন 17 ৰ এসপায়াৰ 4 ৰ গাড়ী বহুতে বিচাৰি থাকে তো সেইকাৰণে দেখাইছো 4 ৰ এসপায়াৰ গাড়ীটো বহুত ষ্টক আছে সবখিনি দেখাব নোৱাৰিম তো এখন দি আছো আমি 3,70,000 3,70,000 ও আৰু দাদা 1 লাখ টকাত আজি গাড়ী আছে না 1 লাখ টকাত নিদিও মই 1 লাখ টকা ৰাখা নাই বাৰু কিন্তু এখন দি আছো আমি এটা ভাল প্ৰাইসত দিছো 2 লাখ টকা দি আছো 17 গাড়ী 2 লাখ টকা দি আছো হয় ৰেডি গো টাচন ৰেডি গো এটা জি আছে একদম জেনুইন বাৰৰ গাড়ী দি আছো এখন 2,10,000 টকা হয় ওয়েগনাৰ ওকে ওয়েগনাৰ 2012 মডেল 2,10,000 হয় আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি লৈ যাব পাৰিব নিশ্চয় এক্সচেঞ্জ ফেসিলিটি अवेलेबल আছে আৰু যদি কোনো সেল কৰিম বুলি ভাবিছে নিজৰ গাড়ীখন আমাৰ তাত কৰিব পাৰিব ওকে নেক্সট আৰু এখন গাড়ী কম বাজেটত দেখাইছো Hyundai Ion হয় 2015 ৰ Magna Plus প্ৰাইস অনলি 2 লাখ সব अवेलेबल আছে স্টক আপোনালোকে আহক গাড়ী চাই লওক ইমান দেখাব গলে ভিডিওটো লম্বা হৈ যায় আপোনালোকে ভিডিওবিলাক স্কিপ নকৰিব সব দেখুৱাই দিছো আজি ডিটেইলছ গাড়ী চাওক জিএস মোটৰ সেকেন্ড হ্যান্ড গাড়ীৰ মেলা গুৱাহাটীৰ ভিতৰত পানীৰ দামত ভাল গাড়ী দি আছে নেক্সট দাদা আজি আৰু নিউ স্টক কি আহিলে আৰু আপোনাক কি দেখাম আহক বেলেনো এটা আছে বেলেনো এটা দেখাই দিছো এখন আছে আপোনাৰ
18 ৰ বেলেনো 2018 ৰ বেলেনো 4,80,000 আহিব ইমান ধুনীয়া কন্ডিশন হয় চাব পাৰে গাড়ী আহিব একেবাৰে 4,80,000 হয় গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়া ইন্টেৰিয়ৰ চাব পাৰে একদম ধুনীয়া কন্ডিশন ফ্ৰেছ কন্ডিশন গাড়ী হয় ফাইনান্স अवेलेबल হয় ডাউন পেমেন্ট দিয়ক যিমান লাগে সিভিলৰ ওপৰত হ'ব আৰু এখন দেখাই আছো Hyundai Venue 2021 ৰ মডেল এখন হয় SX অপচনেল এখন 2021 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 7,90,000 7,90,000 হয় ইয়াতে সানৰুফ এয়াৰবেগ এসি হিটাৰ মিটাৰ আৰু কম্পিটিটিভ ডিসপ্লে গোটেখিনি পাব 16 সুইফট দি আছো 3,30,000 টকা অনলি 3,30,000 TXI মডেল ওকে 16 2016 ৰ নেক্সট এটা অফৰোডিং ৰ ডাস্টাৰ দি আছো 3,20,000 টকা দি আছো ফাৰ্স্ট ওনাৰ গাড়ী 3,20,000 টকা ডাস্টাৰ দি আছো এখন 2013 ৰ সিলভাৰ কালাৰত এটা দেখুৱাইছিলো আগত এতিয়া দেখুৱাই আছো হোৱাইট কালাৰ S02 হা তো এখন গমে পাইছে গাড়ী একদম শোরুম কন্ডিশন এখন শোরুম কন্ডিশন সৌৰভ এখন গাড়ী লাৰিব নালাগে তুমি হয় মানে গাড়ী নি পেলা চলাই থকা কাম আৰু এখন গাড়ী হল 22 ৰ লাষ্টৰ গাড়ী অলমোস্ট 23 ৰ গাড়ী ঠিক আছে হয় তো এখন গাড়ী প্ৰাইস কিমান ৰাখিছো জানানে মাত্ৰ 5 লাখ টকা দি আছো 5 লাখ এটো 5 লাখ টকা দিব এটো দি আছো তো গাড়ী মই ইয়াতে ওভাৰ এক্সপেন্সিভ ৰেট নাপাই যি ৰেট পাব জেনুইন পাব আৰু কোৱালিটি মেইনটেইন পাব কিছুমানে তথাপি কয় হাই প্ৰাইস এটা চাওক গাড়ীখন যদি মই ইঞ্জিনটো চেঞ্জ কৰি পেলাই গাড়ীখন বিকো মই 2 লাখতো দিব পাৰো তো হেনেকুৱা গাড়ী আমি সেল কৰা নাই জেছ মোটৰছত এটা হেৰি পাব এটা বিশ্বাস পাব যি গাড়ী লয় বিশ্বাস এটা পাব সব পাৰে সবে এটা 63,000 কিলোমিটাৰ বিচৰি থাকে মই আগতে কৈ দিছো জি পাব একদম জেনুইন পাব একো ফেক নাই 7 সিটাৰ গাড়ী হয় 7 সিটাৰ হয় 5 লাখ টকা 7 সিটাৰ গাড়ী আৰু তাতে অলমোস্ট 23 গাড়ী হয় নেক্সট আছে Honda WRV হয় দাদা এখন সৰু মানে কিছু মানে হেচবেক গাড়ী অলপ হেভি গাড়ী লম বুলি ভাবি থাকে তো Honda গাড়ী গমে পায় খুব স্ট্ৰং বডি হয় ইঞ্জিনও ভাল মাইলেজও ভাল হয় Honda তো এখন গাড়ী প্ৰাইস এখন গাড়ী দি আছো আমি অনলি 4,70,000 4,70 দি আছো এখন KS01 গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় চাব পাৰে একদম ধুনীয়া ধুনীয়া গাড়ী আহি গৈছে GS মোটৰছত আপোনালোকে বেছি দেৰি নকৰি আহক ভিডিও চাই কিনে কিমান সোনকালে আহিব মানে ভাল ভাল গাড়ী লৈ যাব পাৰি নেক্সট আকৌ এখন Artiga দেখাইছো আমি Maruti Suzuki Artiga লিমিটেড এডিশন হয় এখন তো এলো হুইল পাই যাব এখনৰ 15 গাড়ী এখনৰ প্ৰায় 4.5 লাখ টকা দিম এখন 4.5 লাখ টকা 4.5 লাখ টকা এখন স্পৰ্টি লুকৰ Chevrolet Beat LS দি আছো মানে এখন পেট্ৰল ভেৰিয়েন্ট হয় এখন দি আছো 1,80,000 1,80,000 only 1,80,000 আছে খুব ধুনীয়া ৰিজনেবল প্ৰাইসত 2 লাখৰ তলত দি আছো হয় তো এখন আৰু এনেকুৱা নহয় 2010 গাড়ী এখন হল 2014 গাড়ী 2014 yes 2014 গাড়ী একদম ধুনীয়া কন্ডিশনতে পাই যাব ইয়াতে আহক আপোনালোকে মানে ষ্টক দাদা মিনিমাম কিমান আছে আজি এতিয়া 70 প্লাস 70 প্লাস আছে বাড়ি আছে গাড়ী বহুতে বাড়ি আছে আপোনালোকে আহি আছে অতি সোনকালে আপোনালোকৰ কাৰণে খবৰ এটা লৈ আহি আছো সেইকাৰণে অলপ আমাৰ আকৌ এটা নতুন আউটলেট খুলি আছে নিয়াৰ VIP এয়াৰপৰ্টৰ ওচৰত হয় আপোনালোকে সাপোৰ্ট কৰক ভিডিওবিলাক যিমান পাৰে অল ওভাৰ আসাম শেয়াৰ কৰক সবে এটা ভাল গাড়ী লক ইয়াৰে পৰা তো নেক্সট আমি লৈ আইছো এখন Honda Jazz হয় 2016 মডেল অকমান গাড়ীবিলাক লেটাৰ আছে বেক তলফালে দেখা দিলে গম পাব পানী আহিছিল জাগা নাই শোরুমত গাড়ী ইমান আহি গৈছে তো এখন গাড়ী দি আছো 2016 ৰ মডেল 3.5 লাখ টকা দি আছো 3.5 লাখ পেট্ৰল ভেৰিয়েন্ট Honda Jazz Honda গাড়ী মাত্ৰ 3.5 লাখ টকা হয় নেক্সট ঠাণ্ডাৰ দিন আহি আছে এটা যদি গাড়ী লম বুলি ভাবি আছে নতুন লব পৰা নাই ইয়াতে আহি কিনো কম নেক্সট কম বাজেটত এখন দেখাইছো এখন আহিব 1,10,000 টকাত 1,10,000 Wagoner ওকে দাদা 1,10,000 28 লৈকে টেক্স আপডেট কৰোৱা আছে স্পৰ্ট টাইটেনিয়াম হয় ডিজেল ভেৰিয়েন্ট হয় 14 গাড়ী 3.5 লাখ টকা আস্কিং প্ৰাইস 3,30,000 মানত দি দিম 3,30,000 হয় ইমান কম দামত হয় সব পাৰে গুৱাহাটীৰ ভিতৰত আপোনালোকে যতে নহক টাইটেনিয়াম হয় এখন এলয় টপ মডেল হয় পুশ বটন স্টার্ট এলয় চলো গোটেখিনি পাব এখন ফটো ৰিবিলাক বহুতে দামী গাড়ী আছিল এটা টাইমত এতিয়া কম দামত দি আছে GS মোটৰছত নেক্সট অল্টো K10 2017 মডেল হয় 2,95,000 দি আছে এখন 2,95,000 হয় ফাইনান্স अवेलेबल নিশ্চয় সব গাড়ী ফাইনান্স পাব আমাৰ হয় দাদা নেক্সট এখন আছে 2015 ৰ Wagoner VXI only 3 লাখ only 3 লাখ ইন্টেৰিয়ৰ দেখাই দিয়া গাড়ী একবাৰ ওকে মানে পাৰ্সোনাল ইউজৰ গাড়ী হয় সেইকাৰণে সব দেখাই দিব দিছো একদম ফাৰ্স্ট ওনাৰ হৈ আছে না পুৰা হয় ওকে দাদা এটো ৰানিং কিমান হ'ল ৰানিং তোমাৰ মোটামুটি 56,000 মান হৈছে 56,000 টায়াৰ কন্ডিশন দেখাই দিয়া একবাৰ টায়াৰ কন্ডিশনো চাব পাৰে Wagoner অল্টো এইবিলাক গাড়ী দুনিয়া গাড়ী আপোনালোকে সেল কৰিলে এটা ভাল আন ৰিসেল ভ্যালু পাব আৰু ৰিসেল ভ্যালুটো ভাল পাই নেক্সট আকৌ এখন ৰেড কালাৰ পুৰা ফায়াৰি ৰেড ঠিক আছে ৰেড কালাৰত আমি কি লৈ আইছো এখন Baleno 2018 মডেল প্ৰাইস কিমান only 4,80,000 দি 4,80,000 ইমান কম দামত ইমান ধুনীয়া গাড়ী দি আছে সেইটোৱে কোৱালিটি পাব প্রাইস কম ৰেঞ্জত পাব জেনুইন আকৌ এখন Artiga দেখাইছো 7 সিটাৰ Artiga হয় এখনৰ প্ৰাইস ৰাখিছো আমি only 4,70,000 4,70,000 Artiga দুটা আছে
লিমিটেড স্টক আহক আপোনালোকে ইয়াতে দাদা ইঞ্জিন ওয়ারেন্টি আহি যাব সব গাড়ীত পাব ওকে তো নেক্সট এল্টো 800 দি আছো হয় 2018 নৱেম্বৰৰ গাড়ী অলমোস্ট 19 বুলিয়ে কয় বহুতে মই 18 নৱেম্বৰ কৈছো এখন গাড়ী দিছো অনলি 2,65,000 2,65,000 ফাৰ্ষ্ট ওনাৰ গাড়ী অল্টো সাপৰে আৰু দাদা কমাৰ্শিয়াল গাড়ী আপোনাৰ ডিলাৰত আছে কমাৰ্শিয়াল গাড়ী বৰ্তমান নাই হয় কমাৰ্শিয়াল গাড়ী মই নাৰাখো একচুয়ালি আচ্ছা এটো কাৰণে হয় নেক্সট আছে 2019 ৰ হয় এল্টো K10 3,20,000 সাপৰে টায়াৰ অলমোস্ট ভালেই আছে সাইড টায়াৰ 19 ৰ অল্টো K10 হয়। ফ্লেক্স আই 3,20,000 টকা আহিব 3,20,000 টকাত আহি যাব হয় গাড়ী স্টক সাপৰে अवेलेबल হৈ আছে জি গাড়ী লাগে Hyundai Ion 1,80,000 টকাত আহিব 1,80,000 ম্যাগনা প্লাস ওকে ফাইনান্স দাদা মিনিমাম ফাইনান্স হৈ যাব এখনত 80,000 টকা দিলে হল 1 লাখ টকা ৰিফাইনান্স কৰাই দিম ওকে নেক্সট দাদা নেক্সট Datsun Go মাত্ৰ 1,70,000 টকা দিম 1,70,000 1,70,000 হলৰ গাড়ী ৰিফাইনান্স এভেইলেবল 70,000 টকা দিও 1 লাখ টকা ৰিফাইনান্স কৰাই দিম 70,000 টকা দিয়ক আৰু গাড়ী লৈ যায় বেসিক ডকুমেন্টেশন বিলাক অলপ কৈ দিম আমাৰ ইয়াতে গাড়ী ল'ব লাগিলে আপোনালোকে লগত আধাৰ কাৰ্ড পান কাৰ্ড আনিব লাগিব যদি কেছত লয় আৰু যদি ফাইনান্স কৰে তেতিয়ালে আপুনি বেংক স্টেটমেন্ট লাগিব 6 মান্থৰ আপোনাৰ চেকবুক লাগিব যদি যাৰ চেকবুক নাই এটিএম লাগিব কম্পালসৰি আৰু আপোনাৰ গ্যাৰান্টাৰ এজন লাগে এইখিনি ফাইনান্সৰ ক্ষেত্ৰত কৈছো আৰু ঠিক আছে আধাৰ কাৰ্ড পান কাৰ্ড কম্পালসৰি হয় আৰু সিভিলটো ভাল হ'ব লাগিব সবচে মেইন সিভিল ভাল হলে আপোনাৰ ডাউন পেমেন্টটো মেটাৰ নহয় কেতিয়াবা কম ডাউন পেমেন্টত আমি উলাই দিব পাৰো কিন্তু এইটো আমি হাইলাইট নকৰো কিন্তু সেইটো সিভিলৰ ওপৰত ডিপেন্ড কৰিব প্লাস দুই নম্বৰ কথা কি আমাৰ আৰু এড্ৰেছটো কৈ দিও আমাৰ এড্ৰেছ হল ভাগৱতীপাৰা মানে নিয়ারেস্ট বিজয়নগৰ আমাৰ ডিস্ট্ৰিক্ট কামৰূপ হয় যদি কোনোবা গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহলে মিৰ্জা পাৰ হৈ আহিব লাগিব মিৰ্জা পাৰ কৰি আপোনালোকে বিজয়নগৰ পাৰ হৈ জিঅ পেট্ৰল পাম্প এটা পাব হয় আগত জিঅ আছে পেট্ৰল পাম্পৰ অপোজিট সাইডত পাম্পটো আগত আছে পেট্ৰল পাম্প ক্ৰস কৰি আপোনালোকে হয় আৰু যদি ধুবুৰী গোৱালপাৰা ফালৰ পৰা আহে বিজয়নগৰ নাপাওঁতে আমাৰ শ্বৰুমটো পাব তো মোটামুটি যিখিনি গাড়ী প্ৰয়োজন মানে লম গোটেইখিনি ষ্টক আমি ৰেডি কৰিছো তো অতি সোনকালে যোনে যোনে গাড়ী ল'ম বুলি সপোন এটা দেখিছে বা ভাবি আছে আহক এবাৰ ইয়াতে একবাৰ টেষ্ট ড্ৰাইভ কৰক গাড়ী লোৱা নোলোৱা পিছৰ কথা এবাৰ আহক চাই যাওক যদি ভাল লাগে পছন্দ কৰি বুকিং কৰক গাড়ী লৈ যাওক ঘৰত সেইটোৱে জিএস একদম জেনুইন পাব আহক আপোনালোকে বহুতে ধুনীয়া গুৱাহাটীৰ ভিতৰত জিএস মটৰছ একেবাৰে কম কম দামত ভাল ভাল গাড়ী পাই যাব নিশ্চয় হয় থ্যাংক ইউ দাদা থ্যাংক ইউ